নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ। আজি মই আপোনালোকক লৈ আহিছোঁ অসমৰ এক অন্যতম ধুনীয়া আৰু পবিত্ৰ স্থানলৈ। এয়া হৈছে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ সমীপত অৱস্থিত ঐতিহাসিক নামফাকে বৌদ্ধ বিহাৰ। এতিয়া মই লাহে লাহে আগবাঢ়িছোঁ মূল মন্দিৰটোৰ দিশে। চাৰিওফালৰ শান্তৰ পৰিৱেশ আৰু গছ-গছনিৰ মাজেৰে পাৰ হৈ যোৱা এই পথছোৱাই মনলৈ লৈ আনে এক গভীৰ প্ৰশান্তি। প্ৰকৃতিৰ কোলাত অৱস্থিত এই ঠাইটুকুৰা সঁচাকৈয়ে অপূৰ্ব। কাহ হৈ থকাৰ কাৰণে ভইচটো দিওঁতে অকণমান মোৰ দিগদাৰ হৈছে, আপোনালোকে হয়তো শুনিবলৈ বেয়া শুনিব পাৰে। বাৰু যি কি নহওক, ভইচটোৰ কথা নাভাবিব, সুন্দৰ পৰিৱেশটো সুন্দৰকৈ উপভোগ কৰক, নহয়নে? চাৰিওফালৰ শান্ত পৰিৱেশ আৰু গছ-গছনিৰ মাজেৰে পাৰ হৈ মই এতিয়া মন্দিৰৰ মূল গৃহত প্ৰৱেশ কৰিছোঁ। ভিতৰলৈ সোমায়ে প্ৰথমে চকুত পৰে এটি সুন্দৰকৈ সজাই থোৱা দানপাত্ৰ। ইয়ালৈ অহা ভক্তসকলে শ্ৰদ্ধাৰে নিজৰ সামৰ্থ্য অনুসৰি ইয়াত দান আগবঢ়ায়, যিয়ে এই পবিত্ৰ স্থানভাগৰ পৰিচালনাত সহায় কৰে। এতিয়া মই উপস্থিত হৈছোঁ মন্দিৰৰ ভিতৰভাগত। চাওকচোন কিমান সুন্দৰ আৰু নিখুঁতভাৱে চাফ-চিকুণ কৰি ৰখা হৈছে সমগ্ৰ পৰিৱেশটো। প্ৰতিটো চুক ইমানেই পৰিপাটি যে ইয়ালৈ আহিলে স্বয়ংক্ৰিয়ভাৱে মূৰটো খাই পৰে। ইয়াত বহি অলপ সময় যদি ধ্যান কৰা হয়, জীৱনৰ সকলো অৱসাদ দূৰ হৈ যায়। কেৱল ভিতৰখনেই নহয়, এই বৌদ্ধ বিহাৰৰ বাহিৰৰ পৰিৱেশটো সমানেই আকৰ্ষণীয়। চৌপাশৰ সেউজীয়া ফুলনি আৰু পৰম্পৰাগত টাইফাকে শৈলীৰ স্থাপত্য সঁচাকৈয়ে চাবলগীয়া। মন্দিৰৰ প্ৰাংগণত থকা বিভিন্ন ভংগীমাৰ বৌদ্ধ মূৰ্তি আৰু ধৰ্মীয় প্ৰতীকবোৰে এই স্থানৰ ঐতিহাসিক আৰু আধ্যাত্মিক গুৰুত্ব দুগুণেই বৃদ্ধি কৰিছে, নহয়নে বাৰু? এইফালে আকৌ বাইদেউ দুগৰাকী আমাৰ দৰে মন্দিৰ দৰ্শন কৰিবলৈ আহিছিল। চিনাকি হৈ কথা পাতিছিলোঁ, কিন্তু মই ভিডিঅ'টো অকণমান প্ৰব্লেম হোৱাৰ কাৰণে ভইচ অভাৰ দিব লগা হৈছে, সেইকাৰণে তেওঁলোকৰ কথাখিনি ওলোৱা নাই। এইফালে এয়া দেখিছে নহয়, বিভিন্ন ধৰণৰ ভংগীমাত বৌদ্ধ মূৰ্তিবোৰ ধুনীয়াকৈ সজাই থোৱা আছে। মূৰ্তিবোৰ ইমান চাফ চিকুণ কৰি ৰাখিছে নহয়, আজি ৰং দিয়াৰ দৰে হৈ আছে। দেখিছে নহয় কিমান সুন্দৰকৈ ৰাখিছে।
এটি সুন্দৰ আৰু পবিত্ৰ অভিজ্ঞতা বুকুত বান্ধি এতিয়া মই ঘৰলৈ বুলি খোজ লৈছোঁ। নামফাকে বৌদ্ধ বিহাৰৰ এই যাত্ৰাই মোৰ মনটো সম্পূৰ্ণ সতেজ কৰি তুলিলে। আপোনালোকেও যদি কেতিয়াবা সময় পায় ইয়ালৈ আহিবলৈ একেবাৰে নাপাহৰিব। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। ধন্যবাদ।